নিসংগতা মানে কেৱল অকলে থকা নহয়। মানুহে যিমানখিনি আন্তৰিকতা, যিমানখিনি সম্পৰ্কৰ গভীৰতা বিচাৰে, সিমানখিনি নাপালে মনত যি অভাৱবোধৰ সৃষ্টি হয়, সেয়ে নিসংগতা। লেখক কুমাৰ বিভূতিদেৱৰ বৃদ্ধাৱস্থাৰ নিসংগতা সমাজৰ নীৰৱ কন্দন বুলি কালি দৈনিক জনমভূমি কাকতৰ দেওবৰীয়া সমাহাৰ শিতানত প্ৰকাশিত লেখাটি পঢ়িলোঁ। সঁচাকৈ লেখাটি পঢ়ি বৰ ভাল লাগিল। সেয়ে লেখাটিৰ বিষয়ে থুলমূলকৈ শ্বেয়াৰ কৰাৰ লগতে এই মাধ্যমৰ জৰিয়তে লেখকগৰাকীক ধন্যবাদ জনালোঁ, কিয়নো বৰ্তমান সময়ত এনেধৰণৰ লেখনিৰ চৰ্চা প্ৰয়োজনবোধ কৰিছোঁ। লেখকে বৃদ্ধাৱস্থাৰ নিসংগতা বিষয়ে বিজ্ঞানসন্মত তথ্য সমৃদ্ধ আৰু যুক্তি সহকাৰে লেখনিটোত কথাখিনি দাঙি ধৰিছে। আজি ব্যস্ত দ্ৰুতগামী পৃথিৱীত বৃদ্ধাৱস্থা হৈ পৰিছে নিসংগতাৰ আন এক নাম। বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ আছে, দীৰ্ঘম্যাদী নিসংগতা দিনে 15টা চিগাৰেট খোৱাৰ সমান ক্ষতিকাৰক। আনহাতে এসময়ত 3 পুৰুষে একেলগে বাস কৰা বৰঘৰ পৰম্পৰা আছিল আমাৰ সমাজৰ শক্তি। ককা আইতা আছিল জ্ঞানৰ ভঁৰাল, নীতি শিক্ষা উৎস। নামঘৰ, কীৰ্তনঘৰ, বিহুতলী সকলোতে বৃদ্ধসকলৰ সন্মানজনক স্থান আছিল। কিন্তু লাহে লাহে সেই পৰম্পৰা নোহোৱা হৈছে। যৌথ পৰিয়ালৰ সংখ্যা কমি আহিছে। আন এটা গুৰুত্বপূৰ্ণ কথা লেখনিত উল্লেখ কৰিছে, বহু সময়ত সন্তানে পিতৃ মাতৃৰ দায়িত্ব ল'ব নিবিচাৰে, ফলত বৃদ্ধাশ্ৰমৰ সংখ্যা বাঢ়িছে। আজি যুৱকে কাইলৈ বৃদ্ধ। কালৰ চকৰি ঘূৰি থাকে। বৃদ্ধাৱস্থাত সংগ দিয়াটো কেৱল নৈতিক দায়িত্ব নহয়, নিজৰ ভৱিষ্যতক সুৰক্ষিত কৰাৰো এটা উপায়, ইত্যাদি ইত্যাদি বহু কথাই উল্লেখ কৰিছে। মুঠতে লেখাটো আপোনালোকে পঢ়ি চাব। বৰ্তমান সময়ত যথেষ্ট গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰিছোঁ। কথাখিনি পঢ়ি ভাল লগাৰ বাবে চমুকৈ জনাবলৈহে চেষ্টা কৰিলোঁ। পুনৰবাৰ লেখক কুমাৰ বিভূতিদেৱক আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনাৰ লেখনিয়ে সমাজ ব্যৱস্থাত পৰিৱৰ্তন আনিব। আপুনি কোৱাৰ দৰে বৃদ্ধাৱস্থা কালিকা লগা বাট নহয়, জীৱনৰ পোহৰৰ বাট হ'ব।